নমস্কাৰ আপোনালোকৰ আপোন চেনেল পোহৰ লাইফ এটত পুনৰ এবাৰ আপোনালোকক স্বাগতম জনাইছোঁ আৰু মই গৌতম গোস্বামী যুক্তি আছে এই অনুষ্ঠানত আপোনালোকক সকলোকে পুনৰ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই অনুষ্ঠানটো খুব ভাল লগা আৰু মই ব্যক্তিগতভাৱে অলপ বেলেগ ধৰণৰ অনুভৱ কৰিছোঁ কাৰণ আজিৰ এই অনুষ্ঠানত আমি আমন্ত্ৰণ কৰি আনিছোঁ আপোনালোকৰ সকলোৰে পৰিচিত আৰু এটা জাতীয় সংগঠন বীৰ লাচিত সেনা। এই বীৰ লাচিত সেনাৰ প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক ৰন্তু পানীফুকন ডাঙৰীয়া। অৱশ্যে তেখেত বৰ্তমান মুখ্য সচিব দায়িত্বত আছে। আমি আপোনাক আমাৰ এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। হয়, প্ৰথম প্ৰশ্ন আমি যেনেকৈ খাৰা সোধোঁ তাৰ পিছৰ পৰ্যায়ত খাৰা প্ৰশ্ন আহিব। প্ৰথম আমি সুধি লৈছোঁ যে ৰন্তু ডাঙৰীয়া, আপোনালোকে আমাৰ অসমত সৰ্বাধিক ভাৰতবৰ্ষৰ ভিতৰতে হয়তো সৰ্বাধিক সংগঠনৰ সংখ্যা আছে, বহুত বেছি সংগঠন সংখ্যা আৰু বিশেষকৈ জাতীয়তাবাদী মূলধাৰাৰ সংগঠন। তথাপি পুনৰ এটা আপোনালোকে সংগঠন কৰিলে বীৰ লাচিত সেনা, কিয়? প্ৰথমে মোৰ চকুৰ অকণমান অসুবিধাৰ কাৰণে মই গ্লাছযোৰ পিন্ধিছোঁ, তাৰ কাৰণে অকল মই বিচাৰিছোঁ। প্ৰথম কথা আপুনি কৈছে যে অসমত বহুবিলাক সংগঠন আছে, জাতীয়তাবাদী বহুবিলাক দল সংগঠন আছে, কিন্তু তৎসত্ত্বেও আমি বীৰ লাচিত সেনাক এইকাৰণে আমি বিচাৰিছিলোঁ যে আপুনি দেখিছোঁ 1948 চনত এটা উগ্ৰ জাতীয়তাবাদী চিন্তা চৰ্চা উন্মেষ ঘটিছিল। কাৰণ 1948 চনত দেশ স্বাধীন হোৱাৰ পিছত ঘৰে ঘৰে উজনি অসম বিশেষকৈ স্বাধীনতা বিচাৰি লাচিত সেনা নামৰ এটা সংগঠনে গুৱাহাটী পত্ৰ ঘৰে ঘৰে বিলাইছিল। তাৰ পিছৰ পৰ্যায়ত যদি 67-68 চনত যাওঁ তেতিয়াহ'লে দেখিব এটা উগ্ৰ চিন্তা চৰ্চা প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ যিসকল যুৱক যুৱতী আছিল তেওঁলোকে সন্মিলিতভাৱে দেখিছিলে যে অসমৰ অৰ্থনৈতিক যিটো পৰিকাঠামোৰ আছে গোটেই কঠিময় এমুঠিমান বহিৰাগত বণিকৰ হাতলৈ গুচি গৈছে। আজি যেনেকৈ প্ৰাত্যহিক জীৱনত প্ৰত্যেকটো প্ৰয়োজনীয় আহিলে আপুনি চাওক, চাউলৰ পৰা দালিৰ পৰা আলুলৈকে পিঁয়াজলৈকে সকলোবোৰ যে ফাঁচি বজাৰৰ পৰা এমুঠিমান কেৱল বনিয়াই নিয়ন্ত্ৰণ কৰি আছে। গতিকে তাৰ বিৰুদ্ধে তেওঁলোকে সেই সময়ত এটা জেহাদ ঘোষণা কৰিছিল। তাৰ সমান্তৰালভাৱে আৰু দেখিব সেইকাৰণে তেওঁলোকে ফাঁচি বজাৰত সেই সময়ত জুই লগাই দিয়াৰ এটা অপ্ৰীতিকৰ পৰিৱেশ পৰিস্থিতি তেওঁলোকে সূচনা কৰিছিল 1968 চনত। হয়। গতিকে সেই চিন্তা চৰ্চাৰ বৰ্তমানত প্ৰয়োজনীয়তা আছিল আৰু সেই সময়ত তেওঁলোকে এটা মূল আদৰ্শক তেওঁলোকে বেছ কৰিছিল। সেই বস্তুটো আছিল যে শৰাইঘাটৰ যিখন ৰণ, কাৰণ শৰাইঘাটৰ ৰণখনত আপোনালোকে চাব আমি সেইমত মোগলৰ বিৰুদ্ধে যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। মানে আজি প্ৰেক্ষাপটত আমি ভাৰতবৰ্ষৰ লগত সেইমত আমি যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। গতিকে সেইমত এমুঠিমান কেৱল মানুহে আমি এমুঠিমান যিখিনি অসমৰ প্ৰত্যেকটো খিলঞ্জীয়া জাতি সত্তাবিলাক ঐক্যবদ্ধ হৈ সেইমত আমি চাবলৈ গ'লে ভাৰতবৰ্ষৰ লগত আজি প্ৰেক্ষাপটত আমি যুদ্ধত অৱতীৰ্ণ লৈছিলোঁ আৰু যুদ্ধত জয়ী হৈছিলোঁ। গতিকে গোটেই বিষয়টো আছিল যে সময়ত আমি বহুধা বিভক্ত নাছিলোঁ, ঐক্যবদ্ধ হৈ সকলোৱে সন্মিলিতভাৱে আমি যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ নিজৰ স্বাধীন চেতিয়া সত্তাটোক অক্ষুণ্ণ ৰাখিবৰ কাৰণে, নিজৰ মৰ্যাদা সচেতন জাতি সত্তাটোক আৰু নিজৰ যুঁজাৰু যিটো আমি অসমীয়া জাতি প্ৰতিষ্ঠা কৰিব আমি যুদ্ধত অৱতীৰ্ণ হৈছিলোঁ। সেইকাৰণে গতিকে 2010 চনত আমি যেতিয়া পুনৰ সংগঠিত হৈছিলোঁ তেতিয়া এই আইডিঅলজিক লৈ আগবাঢ়িছিলোঁ। বীৰ লাচিত সেনা কৰি দিলে। আজি তাৰিখত যেনেকৈ কোনোবা বীৰ লাচিত সেনা কৰিছে, কিন্তু সকলো জাতীয় সংগঠন বিশেষকৈ আছুৱেই হওক, জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে হওক বা সেইটো সময়ত যি অসম গণ পৰিষদে ৰাইজক এইখিনি কথা কৈ পেলাই ৰাজনীতিলৈ আহিলে সকলোৱে সেই একেখিনি কথাকে কয়, কিন্তু আকৌ আপোনালোকক ধৰি লওক বেলেগকৈ ৰাইজে বিশ্বাস কৰিবনে? কাৰণ পিছৰ পৰ্যায়ত এই সংগঠনবিলাকৰ ওপৰত কিন্তু মানুহৰ আস্থাটো সামান্য কমিছে। কিন্তু হয়, নহয় এই গোটেই যিটো ধ্যান ধাৰণা আছে অসম আন্দোলনৰ পিছৰ পৰাই দেখিছিলে মানুহ স্বতঃস্ফূৰ্তভাৱে সেইমত আন্দোলনত জঁপিয়াই পিছত নিজৰ অস্তিত্ব সুৰক্ষাৰ সংগ্ৰামত লাগিছিল। বিদেশীৰ বিৰুদ্ধে বিদেশী খেদিবৰ কাৰণে, অবৈধ বিদেশীৰ বাংলাদেশীৰ পৰা মুক্ত হ'বৰ কাৰণে সেইমত আমি দীঘলীয়া সংগ্ৰামত অৱতীৰ্ণ হৈছিলোঁ। কিন্তু সেই সংগ্ৰামৰ ফলশ্ৰুতিত দুবাৰকৈ এখন চৰকাৰ আহিছিল। আজি আছুৰ অৰসত গণসংগ্ৰাম পৰিষদত এটা অসম গণ পৰিষদ দল হৈছিল, কিন্তু সেই দল দুটাই পিছৰ সময়ছোৱাত ৰাইজৰ যিটো প্ৰত্যাশা আছিল, যিটো আশা আছিল, সেই প্ৰত্যাশা পূৰণত তেওঁলোকে ব্যৰ্থ হৈছিল, যাৰ কাৰণে দল সংগঠনৰ প্ৰতি ৰাইজৰ লাহে লাহে আস্থা কমিবলৈ আৰম্ভ কৰিছিল। কিন্তু তাৰ মাজতো আমি এটা বস্তুৱে দেখোঁ যে খিলঞ্জীয়াৰ কাৰণ বীৰ লাচিত সেনাৰ মূল বিষয়টো হ'ল যে অসমীয়াৰ স্বাধিকাৰ প্ৰতিষ্ঠা হ'ব লাগে, অসমীয়া আত্ম অহংকাৰ যিটো আত্মমৰ্যাদা যিটো আছে সেই ক্ষেত্ৰত সুৰক্ষিত কৰিব কিছু উগ্ৰ জাতীয়তাবাদী চিন্তা চৰ্চাৰে জাতি সত্তাটোক উদ্ধাৰ কৰাৰ প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ সময় আছে। গতিকে সেইকাৰণে যোৱা সময়ছোৱাত আপোনালোকে যদি আমাৰ এটা মূল্যাংকন কৰে বীৰ লাচিত সেনা তেতিয়াহ'লে দেখিব বহু ক্ষেত্ৰত দেখিব যে কিছুমানে কয় যে এটা সাংঘাতিক ধৰণে এটা বেলেগ ধৰণৰ পন্থাৰে তেওঁলোকে আন্দোলন কৰিবলৈ গৈছে। হয়, কিছু ক্ষেত্ৰত থাকে। আপোনালোকে কাৰণ বীৰ লাচিত সেনা সংগ্ৰামখনত দেখিব যে গণতান্ত্ৰিক চিন্তা চেতনা, গণতান্ত্ৰিক প্ৰমূল্যবোধক আমি সন্মান জনাই কিছু ক্ষেত্ৰত, কিন্তু গণতন্ত্ৰৰ শেষ স্তৰত গৈ আমি প্ৰতিবাদ সাব্যস্ত কৰিব লাগিব। কিন্তু এটাই লক্ষ্য যে আমাৰ ইয়াত অসমত কেৱল অসমীয়া আধিপত্য আৰু প্ৰভুত্ববাদ আচলতে প্ৰতিষ্ঠা হ'ব লাগিব। আপুনি একদম প্ৰথমৰ পৰা এজন ধৰি লওক বীৰ লাচিত সেনাৰ
গুৰি ধৰোতা বুলিয়ে ক'ব লাগিব কেইবাজনৰ ভিতৰত আপুনিও এজন 2010 চনত প্ৰায় 100-150 ল'ৰালৈ আপোনালোকে এইখিনি আৰম্ভ কৰিছোঁ বুলি কৈছে গুৱাহাটীত এতিয়া পৰ্যায়ত আপোনালোকৰ হাজাৰ বা তাতকৈ বহুত আপুনি কৈছে সংখ্যা ক'বলৈ দিগদাৰ ইমান কম সময়ৰ ভিতৰত ইমান এটা সাংগঠনিক মানে সবল কেনেকৈ কৰিছে নাই আজি আপুনি বীৰ লাচিত সেনাৰ সাংগঠনিক ভেটি যদি চায় যোৱা বছৰত আমি লাচিত দিৱস পাতিছিলোঁ আমি বঙাইগাঁও নামনি অসমৰ ইটোমূৰত আৰু এইবাৰ যিটো নৱেম্বৰত আমি হৈ গ'ল এইবাৰ আমি লাচিত দিৱস পাতিছোঁ আমি শদিয়াত মানে শদিয়াৰ পৰা প্ৰায় ধুবুৰীলৈকে বঙাইগাঁৱলৈকে বীৰ লাচিত সেনা ইতিমধ্যে এটা শক্তিশালী সাংগঠনিক ভেটি আমি তৈয়াৰ কৰিছোঁ আৰু আপুনি কৈছে ইমান কম সময়ৰ ভিতৰত যিটো আছে এই সময়ত বীৰ লাচিত সেনাৰ প্ৰতি এতিয়া আটাইতকৈ সুখৰ ক'ব আমি খুব কম মানুহ লৈ আমি আৰম্ভ কৰিছোঁ আজি বীৰ লাচিত সেনাৰ পৰিয়ালটোত প্ৰায় শিক্ষিত চাম যিসকল আছে যিসকলে জাতিক ভাল পায় যিসকলে জাতিৰ এনেকৈ দুৰ্যোগৰ সময়ত জাতীয় জীৱনৰ আটাইতকৈ জটিল সন্ধিক্ষণত অসমীয়া সমাজ জীৱনৰ আটাইতকৈ জটিল সন্ধিক্ষণত দেখিছে যে জাতিক উদ্ধাৰ কৰিবৰ কাৰণে অসমীয়াৰ কেৱল প্ৰভুত্ববাদ ইয়াত প্ৰতিষ্ঠা কৰিবৰ কাৰণে কিছু চিন্তা চৰ্চা কি বিকল্প ৰাস্তাৰে আমি আগবঢ়াৰ প্ৰয়োজনীয়তা আছে আৰু সেই আইডিঅলজিক লৈ আমি আগবাঢ়ি গৈছোঁ আমাৰ কথা হ'ল যে বহুটা বিভক্ত হৈ থাকি নহয় সকলো ঐক্যবদ্ধ হৈ নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে আমাৰ ওপৰত যিমানবিলাক অন্যায় অবিচাৰ হৈছে তাৰ বিৰুদ্ধে যদি যুঁজিবলৈ আমি মুঠি মাৰি আমি যুঁজিব লাগিব আৰু এইকাৰণে ঐক্যবদ্ধ যিখন যুঁজৰ তাত আমাৰ সহায় কৰিব কিন্তু এনেকুৱা নেকি যে বাকী জাতীয় সংগঠনত বিলাকতকৈ আপোনালোকৰ নেতা বা দুই এজনৰ কথা বৰ্তা শুনিলে এনেকুৱা অকণমান উগ্ৰ নেকি নহয় এইটো আপোনালোকেতো দেখিবই কাৰণ আমাৰ মুখৰ যিবিলাক কথা হয় এতিয়া আমি আমাৰ হাতত এটা হয় যে জাতীয় মানে অসমীয়া ল'ৰা টেষ্টটো অকণমান নহয় আমি লাচিত বৰফুকন বুলি ক'লে লাচিতৰ আপুনি দেখে আমাৰ ৰন্ধে ৰন্ধে যিটো প্ৰবাহিত আমাৰ যিটো আছে সূৰ্য বীৰ্য আমাৰ যিটো ৰক্ত আমাৰ এইটো গৰম বতাহটো বলিব গতিকে সেইটো লাচিত বৰফুকন বুলি ক'লে আমাৰ এনে ধৰণৰ ভাবিবই মানুহৰ এতিয়া যোনটো আমাৰ 2021ত আপোনালোকে নিৰ্বাচন কিবা খেলিব নেকি নিৰ্বাচনত অৱতীৰ্ণ হ'ব নেকি নহয় এই মুহূৰ্তলৈকে আমাৰ সংগঠনৰ মজিয়াত এই বিষয়টো আলোচনা হোৱা নাই যোৱা পৰহি আপোনালোকে দেখিছে এটা নিউজ ওলাইছে কিন্তু অলপমান ইংগিত এটা দি থাকে কৈছে কিন্তু আমি এটা বস্তু স্পষ্ট কৰিব বিচাৰোঁ যে জাতীয় সংগ্ৰামখনত বিশেষকৈ অসমৰ এই জাতিৰ দুৰ্যোগৰ সময়ত আমি দেখিছোঁ কা সময়তো দেখিছোঁ যে অসমীয়া মানুহে সৰ্বস্তৰত প্ৰতিবাদ সাব্যস্ত কৰিছে তৎসত্ত্বেও কি হৈছে এই প্ৰতিবাদ কিন্তু কেন্দ্ৰীয় চৰকাৰখন দিল্লী দিছপুৰে তিলমানো তেওঁলোকে গুৰুত্ব দিয়া নাই আৰু বলপূৰ্বকভাৱে আমি নেলাগে কৈ যোৱাৰ পিছতো 5টাকৈ ল'ৰা শ্বহীদ হোৱাৰ পিছতো বলপূৰ্বকভাৱে আমাৰ ওপৰত তেওঁলোকে দাদাগিৰি হিচাপে জুখি দিছে কেৱল সংখ্যাৰ জোৰত গতিকে সেইকাৰণে কা আন্দোলনৰ উপায় মানুহৰ মাজত বিশেষকৈ খিলঞ্জীয়া মানুহৰ মাজত এটা বস্তু আহিছে যে আমাক এটা সাংঘাতিক ধৰণে খুব সাহসী দুৰ্দান্ত মানে যি আপোনাৰ টেবুল ঢকিয়াই পিনি বিধানসভাই হওক বা লোকসভাত টেবুল ঢকিয়াই নিজৰ অধিকাৰৰ কাৰণে নিজৰ প্ৰাপ্য অধিকাৰ যাতে আজৰি আনিব পাৰি তেনেকুৱা এটা দল এটাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে তেনেকুৱা এজন নেতা আমাৰ মাজত আছিলে যিজন কা আন্দোলনৰ সময়তে আমাৰ জেলত ভৰাই দিলে অখিল গগৈ আপুনি দেখিছে কাৰণ সেই সময়তো দেখিছে দমনমূলক ব্যৱস্থাৰে বিভাজন প্ৰলোভনৰ ৰাজনীতি তেওঁলোকে আন্দোলনক নস্যাৎ কৰিবৰ কাৰণে লাগিলে আৰু এতিয়া দীঘলীয়া সময়তো অখিল গগৈ সোমোৱাই থৈছে আপোনালোকৰ ভয় নালাগে নেকি তেনেকুৱা এটা আপোনালোকৰ ওপৰত নহয় সেই বিষয়টো নহয় আজি আপুনি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে যে কা আন্দোলনৰ সময়ত দেখিছে আমাৰ শৃংখল চলীয়া দীঘলীয়া সময়ৰ কাৰণে জেলত আছে ইটোৰ পৰা ইটোৰ গোচৰ জাপি দিছে বীৰ লাচিত সেনা কেন্দ্ৰীয় নেতৃত্বৰ প্ৰত্যেকৰ ওপৰত CID বেলেগ পৃথকে আপুনি গোচৰ দিবলৈ আৰম্ভ কৰিছে আমি বহুবিলাক কা আন্দোলনৰ সভাত অংশগ্ৰহণ কৰাৰ আগত আমাক ধৰক এটা ব্লেকমেইলিং কৰা হৈছিলে মানসিকভাৱে এটা হাৰাশাস্তি কৰা হৈছে যে ভাষণ দিয়াৰ পিছত কিন্তু আপোনালোকক এৰেষ্ট কৰিব দিয়ে আপোনালোকে পলাব এনেকুৱা হৈছিল য'ত আমি মঞ্চত উঠিছোঁ ওচৰতে কোনোবা বাইক এইফালে ষ্টাৰ্ট দি আছে তো ভাষণ দি 2 মিনিট শেষ হোৱাৰ লগে তাত উঠিছোঁ দিয়ক আমি তাৰ পৰা পলায়ন কৰিছোঁ গতিকে তেনেকুৱা আমাৰ পৰিৱেশ পাইছোঁ কিন্তু সংগ্ৰাম লৈ গৈছে নহয় জাতিৰ স্বাৰ্থত যেতিয়া আপুনি আগবাঢ়িব তেতিয়াহ'লে সেইটো বস্তুটো থাকিবই না এতিয়া মই আপোনালোকৰ ৰিচেণ্ট এটা নিউজ পঢ়িলোঁ যে আপোনালোকে বিধানসভা ইলেকশ্যনত ভাগ ল'বৰ কাৰণে দিল্লীৰ পৰা এনেকুৱা এজেণ্ট আপোনালোকে আনিছে যি ছাৰ্ভে কৰিব মিনছ এটা হাইটেক নিৰ্বাচনী প্ৰচাৰ এটা আৰম্ভ কৰিব এনেকুৱা এটা শুনিছোঁ নহয় এটা বস্তু এইটো আপোনাৰ মিডিয়াই দিছে যিটো বীৰ লাচিত সেনা আমি একচুৱেলি দিয়া নাই কিন্তু কথা এটা এইটো নহয় যে মজিয়াত উত্থাপন নোহোৱাও নহয় এটা বিষয় আলোচনা বৰ্লিচনা চলিছে বা আমি অসমৰ বিভিন্ন ক্ষেত্ৰত যেতিয়া সাংগঠনিক কাম কাজ কৰিবলৈ যাওঁ যেতিয়া অসমীয়াৰ নিজৰ স্বাধিকাৰ প্ৰাপ্তিৰ প্ৰতিষ্ঠাৰ আমি সংগ্ৰামখন শক্তিশালী কৰাৰ কথাটো কওঁ তেতিয়া সততে মানুহবিলাকে কয় যে যদি আমি যুঁজিবলৈ হয় এটা ছিষ্টেমৰ বিৰুদ্ধে যিটো ছিষ্টেমে আজি বিজেপিয়ে হওক বা কংগ্ৰেছে হওক ৰাষ্ট্ৰীয়তাবাদী দলবিলাক যেতিয়া অসমত ইয়াত অধিকাৰৰ ক্ষেত্ৰত তেওঁলোকে আমাক অংগুষ্ট প্ৰদৰ্শন কৰে তেতিয়ালৈকে তেওঁলোকক শক্তিশালীভাৱে প্ৰত্যাহ্বান জনাবৰ কাৰণে তেনেকুৱা ৰাজনৈতিক ক্ষেত্ৰখনত আমি সক্ৰিয় ৰাজনৈতিক ক্ষেত্ৰখনত অগ্ৰসৰ হোৱাৰ প্ৰয়োজনীয়তা আছে কিন্তু এই ৰাজনীতিকখন মানে খুব টেকনিকেলি বিজেপি আমাৰ যোনটো এতিয়া ৰাজনৈতিক দল খুব শক্তিশালী সিহঁতি পংকবিলাক ভালকৈ কৰিব জানে কিন্তু সেই হিচাপত আমিও এটা অংক কৰিব লাগিব বুলি আমি ভাবোঁ যে ছাপ'জ এতিয়া আমি যদি জাতীয়তাবাদী যিখিনি মানে মানুহ আছে যাৰ মনোভাৱটো তেনেকুৱা তেওঁলোকৰ এই ভোটবিলাক যদি এতিয়া আছো এটা কৈছে নতুন সংগঠন কৰিব জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰো তেওঁলোকৰ সমৰ্থন থাকিব
অজিত ভূঞা ডাঙৰীয়াই আকৌ নতুন এটা গোটেই গোটোৱা এটা চেষ্টা কৰিছে আপোনালোকো এটা কৰিছে সেইটো ইনডাইৰেক্টলি বিজেপিক সহায় নকৰিবনে কিবা এটা এৰা ধৰা কৰিব নোৱাৰি এই যে প্ৰক্ৰিয়াবিলাক চলিছে ই এটাই বস্তুৱে বুজায় যে আঞ্চলিকতাবাদৰ প্ৰয়োজনীয়তা আছে প্ৰাসংগিকতা আছে আৰু দ্বিতীয় কথা হ'ল প্ৰাসংগিকতা এইকাৰণে আহিছে যে আজি যে প্ৰত্যেকে নিজাববীয়াকৈ উদ্যোগটো লৈছে আজি নহয় চাব আছুৱে হওক যুৱ ছাত্ৰ পৰিষদে হওক বা আমাৰ অজিত ভূঞা ডাঙৰীয়াই হওক বা বীৰ লাচিত সেনা হওক যে এই যে প্ৰক্ৰিয়াটো আৰম্ভ কৰিছে মূলতে হৈছে যে আমাৰ সৰ্বা হিমন্তই আমাৰ যিখিনি প্ৰত্যাশা আছিলে পূৰণ কৰাত তেওঁলোকে বিফল হৈছে প্ৰফুল্ল মহন্ত বিফল হৈছে তাৰ সমান্তৰালভাৱে বৰ্তমান অতুল কেশৱ মহন্তৰ যিটো আছিলে তেওঁলোকে সম্পূৰ্ণ কেৱল ক্ষমতাৰ স্বাৰ্থত আঞ্চলিকতাবাদী যিমান চিন্তা চেতনা আছে তেওঁলোকক তিনিমান জলাঞ্জলি দিছে সেইটো কাৰণে কি হৈছে এটা বিকল্প শক্তিৰ কথা আহিছে যিটো শক্তি কেৱল অসমীয়াৰ স্বাৰ্থৰ ক্ষেত্ৰত অসমীয়াৰ স্বাভিমানৰ ক্ষেত্ৰত কেৱল মাত মাতিব এতিয়া আমাৰ ফালৰ পৰা স্থিতিটো আমি এইটোৱে কওঁ যে প্ৰয়োজনীয়তা আছে দল খুলিব সক্ৰিয় ৰাজনীতিত অংশগ্ৰহণ কৰিব এইকাৰণে কৰিব লাগে মই কৈছোঁ কাইলৈ যদি আছুৰ পৰা কৰে কৰক যুৱ ছাত্ৰ পৰিষদৰ পৰা যদি কৰে আজি বেলেগ মঞ্চৰ পৰা কৰে বা বীৰ লাচিতৰ যদি কৰক আমি এইটো কাৰণে কৈছোঁ কোনোবা ৰাষ্ট্ৰীয়তাবাদী দলৰ এজেণ্ট হৈ থকাতকৈ বা স্থিতাৱস্থা বাহাল ৰাখিবৰ কাৰণে লুণ্ঠন প্ৰক্ৰিয়াটো চলাই নিবৰ কাৰণে কেইটামান চকীদাৰ ইয়াত দায়িত্ব পালন কৰি থকাতকৈ মই ভাবোঁ কেৱল খিলঞ্জীয়া স্বাৰ্থত খিলঞ্জীয়া হৈ বৰ্জ্যৰ দৰে আপুনি ধৰক সিংহৰ দৰে আপুনি গৰুজি থাকি যদি অধিকাৰ প্ৰাপ্তৰ কাৰণে মাতিব লাগে তেতিয়া সংসদীয় গণতন্ত্ৰত আগবাঢ়িব লাগে মই ভাবোঁ যে এই মুহূৰ্তত আটাইতকৈ ভাল হ'ব কাৰণ কা সময়ত অসমৰ ৰাইজে গোটেই দেখিছে আমাৰ কা সময়ত এটা বদনাম আছিল যে টিনেজৰ যিখিনি ল'ৰা ছোৱালী আছে কেৱল খাইতেক মানে মোবাইল চোবাইল লৈ ব্যস্ত থাকে বুলি তেওঁলোকে কয় কিন্তু এই মানুহখিনি অসম আন্দোলনত যেনেকৈ দেখিলে যে এখন সংবিধান পৃথক পৃথক উত্তৰ পূৰ্বাঞ্চল অসমৰ ক্ষেত্ৰত বেলেগ হয় এই কা সময়তো দেখিছে যে অসমৰ ওপৰত বিশেষকৈ এই একেখন সংবিধানে সংবিধানখন বেলেগ বেলেগকৈ হয় গতিকে সেইকাৰণে প্ৰত্যেকটো কা আন্দোলনৰ প্ৰভাৱ মই ভাবোঁ তেতিয়াও আছিল বৰ্তমান সময়ত থাকিব আহিবলগীয়া সময়ত যে কা আন্দোলনটোক আৰু গতিশীলতা প্ৰদান কৰিব লাগে যিহেতু কাৰ জৰিয়তে অসমৰ ভাষা সভ্যতা সংস্কৃতিৰ ক্ষেত্ৰত অসনি সংকেত আহিছে যে ইয়াতে আমি নিজৰ ভাষা বা সমস্ত অধিকাৰ হেৰুৱাই নিজৰ আজন্মভূমি ভূখণ্ডত যদি দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থকাৰ পৰিৱেশ পৰিস্থিতি উদ্ভৱ হ'ব নেকি কোনোবা বহিৰাগত বালাল বিদেশী বঙালৰ আমি চৰ গিল খাই আমি জীয়াই থাকিব লাগিব নেকি গতিকে শংকাৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে মই ভাবোঁ প্ৰকৃতাৰ্থত খিলঞ্জীয়াৰ হৈ খিলঞ্জীয়াৰ কাৰণে দেহ মন সম্পূৰ্ণ উৎসৰ্গিত কৰিবৰ পৰা এটা ৰাজনৈতিক দলৰ প্ৰয়োজনীয়তা আছে আৰু এই ৰাজনৈতিক দলটো যদি আছুৱে লওক যুৱ ছাত্ৰই লওক সকলো সমিল মিলে প্ৰয়োজন হ'লে বীৰ লাচিতেনে যদি ল'বলগীয়া আগন্তুক সময়ত এই গধুৰ দায়িত্ব কিন্তু কাণ পাতি লোৱাৰ পৰা বীৰ লাচিতেনে পিছু কিনা দৰকাৰ হ'লে ল'ব আচ্ছা এতিয়া কাটো আছিলে সেই সময়তে কৰোণা ওলালে এতিয়া এই কৰোণাৰ যিটো মানে মানুহ গেডাৰিং হ'ব নোৱাৰে আপুনি এটা সময়ৰ পিছত ওলাব নোৱাৰে লকডাউন হৈ গৈছে বিভিন্ন মানে প্ৰব্লেম আছে সোমাই যোৱা ৰাইজৰ মাজত সোমোৱা এইখিনি আপোনালোকে কেনেকৈ কৰিব কাৰণ বিজেপিৰ কাৰণে এটা আইন আৰু বেলেগৰ কাৰণে এটা আইন নিচিনা অলপ পৰিষ্কাৰেই হৈছে কথাটো আৰু এইখিনি কতৰাই আপোনালোক কেনেকৈ আপোনালোকতো মানে ৰাজনৈতিকভাৱে নতুনেই হ'ব প্ৰায় নহয় গোটেই সমস্যাটো আপুনি চাব যিটো গোটেই মানৱ সমাজ আজি কৰোণাৰ বিভীষিকাময় আতংকময় পৰিৱেশৰ মাজেদি জীয়াই আছে গতিকে এই সময়ত যোৱা সময়ছোৱাত দেখিব বীৰ লাচিতে কোনো ৰাজনৈতিক বিষয়ৰ ওপৰত চৰকাৰ বহুবিলাক ভুল নীতি দেখিছোঁ চৰকাৰ বহুবিলাক ৰাজনৈতিকভাৱে ভুল নীতি তেওঁলোকে লৈছে তেওঁলোক যিবিলাক অসমীয়াৰ বিপৰীত স্বাৰ্থৰ পৰিপন্থী মানে বিপৰীতে তেওঁলোকে গৈছে তথাপি আমি মাত মতা নাই কেলৈ যে চৰকাৰক আমি সহযোগিতাকৈ ঐক্যবদ্ধ এই যুঁজখন আমি যুঁজিব লাগে নহয় আমি আজি এমাহ দুমাহৰ পৰা আপুনি যদি চাই কৰোণা যেতিয়া পৰা আহিছে আমি বিশেষকৈ ৰাজনৈতিক বিষয়ত চৰকাৰক আমি সমালোচনা থকা কৰা নাই কিন্তু যোৱা সময়ছোৱাত আমি দেখিছোঁ যে ৰাজনীতিত একচুৱেলি দল সংগঠনে নহয় মানে চৰকাৰখনে কৰিবলৈ আৰম্ভ কৰিছে আজি যি সময়ত কৰোণাৰ আতংকময় পৰিৱেশৰ কথা কৈ তেওঁলোকে বিভিন্ন ক্ষেত্ৰত নীতি নিৰ্দেশনা দিছে বাধ্যবাধকতা দিছে আমি একেলগত থাকি মিটিং সভা সমিতি নকৰা কিন্তু একে মুহূৰ্তত কিন্তু বিজেপি কেইদিনমান আগত দেখিছে ভাৰ্চুৱেল ৰেলী কৰিছে আমাৰ অমিত শ্বাহ ডাঙৰীয়াই যিদিনা এটা ভাৰ্চুৱেল ৰেলী তেওঁলোকে কি কৈছে শ কোটি টকা মানে সেইদিনা শৰাত পাতিছে লাখ লাখ মানুহৰ জনসম্পৰ্ক ৰক্ষা কাৰ্যসূচী লৈছে বৰ্তমান সময়তো বিজেপি আমিতো যাব নোৱাৰোঁ কিন্তু পঞ্চায়তে গৈ বিজেপিয়ে ইতিমধ্যে ৰাজনৈতিক এজেণ্ডা প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে কি হৈছে কাম কাজটো তেওঁলোকে ৰাখি গৈছে গতিকে ৰাজনীতি মানে বেলেগখিনি নহয় বেলেগে কৰিলে তেওঁলোকে ৰাজনীতিক গুণ পায় কিন্তু ৰুলিং গভৰ্ণমেণ্ট যিখন আছে বৰ্তমানৰ বিজেপি শাসিত চৰকাৰখনে কিন্তু 2021 কাৰণে ৰণনীতি তৈয়াৰ কৰি ইতিমধ্যে তেওঁলোকে গৈছে আৰু এইকাৰণে কৰোণাটো সকলোৱে সহযোগিতা কৰিছে কৰোণাৰ কাৰণে চৰকাৰে পইচা বিচাৰিছে ৰাইজে দিলকৈ পইচা দিছে ঘৰৰ ভিতৰত থাকিবলৈ কৈছে ঘৰৰ ভিতৰত আছে পুলিচে মাৰপিট কৰাৰ পিছতো তেওঁলোকৰ চৰকাৰ বিৰুদ্ধে কোনো আপোনাৰ সোচ্চাৰ হোৱা নাই কিন্তু পলিচিবিলাক মানে ইমান প্ৰেক্টিকেল নিচিনা লগা নাই কিন্তু এতিয়া ৰিচেণ্ট এটা আমি ফেচবুকতো দেখিছোঁ যে এগৰাকী মানুহে ডাক্তৰক সুধিছে যে ডাক্তৰ বাবু এই কৰোণাটো কেতিয়া শেষ হ'ব তেতিয়া ডাক্তৰজনে কৈছে যে এইটো আমি গম নাপাম এজন ৰাজনৈতিক নেতাক সোধা তেতিয়াতো গম পাব এনেকুৱা এটা কথা কৈছে কথাবিলাকতো আপুনি আহিছে এতিয়া চাব এতিয়া বহুবিলাক হৈছে কোৱাৰেণ্টাইন চেণ্টাৰবিলাকত আছে
এতিয়া কৰোণা ইমান যদি মহামাৰী হয় আমি এইটো বিষয়ত একদম বক্তব্য দিব, কিন্তু হ'লেও যিসকল ওলাই আহিছে, আমাৰ সংগঠনৰ এজন হৈছিল বোকাখাটৰ ল'ৰা এজন, দিল্লীত হৈছিল, তাৰপৰা ইয়ালৈ আহিছে, তাৰ আৰু বেলেগ বেলেগ আমাৰ লগৰ ল'ৰাও গৈ দেখিছে কৰোণা পজিটিভ পাইছে, কিন্তু তাত গৈ দেখিছোঁ তেওঁলোকে অকল জুচ খাই আছে বা বেলেগ কিবা কিবি খাই দুদিনৰ পিছত আকৌ তেওঁলোকে নিগেটিভ পাইছে আহিছে। গতিকে এনেকুৱাটোতো ভয়ানক আতংকময় পৰিৱেশটোতো নহয়। এতিয়া কোনোবা যি কৰ্কট ৰোগত মৰিছে, তেওঁ কয় যে তেওঁ কৰোণা আছিল, লগতে তেওঁ কৰ্কটো আছিল, মানে কৰ্কটো একবাৰে বেমাৰ নহওক, কৰোণাটোৱে মূল বেমাৰ। গতিকে কৰোণাক লৈ কাৰণে লাহেকৈ লাহে এতিয়া তেওঁ সত্যকাম ফুকন ডাঙৰীয়াও ডাক্তৰ সত্যকাম ফুকনৰ বিষয়ে কিছুমান উপস্থাপন কৰিছে। গতিকে আমাৰো কিছু কিছু ক্ষেত্ৰত লাগে যে এই কৰোণাটো বিজেপিয়েহে কৰোণা, মই মানে টিভিটো চালে যেনে কৰোণা লৈ লাগে, বেলেগ ভয়টোৱে সদায় ৰাইট উইং পলিটিক্সবিলাকক সহায় কৰিছে, লাগিলেতো যুদ্ধই হওক, লাগিলে কৰোণাই হওক, লাগিলে ধৰ্মভিত্তিকে হওক, এই ভয় বস্তুৱে সদায় ৰাজনৈতিক মুনাফা বুটলাত সহায় কৰে। আমি একদম শেষৰ ফালে আজি আহি পাইছোহি, আৰু একদম শেষত আপুনি কি ক'ব, অসমৰ ৰাইজক কি ক'ব আমাৰ এই অনুষ্ঠানৰ জৰিয়তে? নহয়, আপোনাৰ এই অনুষ্ঠানৰ জৰিয়তে সমগ্ৰ অসমবাসী ৰাইজক আমি এটাই আহ্বান জনাম যে প্ৰথম কথা হ'ল আমি নিজৰ জাতি মাটি ভেটি সুৰক্ষাৰ যিখন চৰকাৰে কথা কৈছিল, ইতিমধ্যে জাতিও তেওঁলোকে দিলে কাৰ জৰিয়তে। ইতিমধ্যে আমাৰ মাটি দুদিনমান আগত দেখিছে উদ্যোগৰ নীতি কৰি পিনি আমাৰ মাটিখিনিও নিবলৈ গৈছে, বেছি দিন নাই, আপোনাৰ ভেটিটো বিকিবৰ কাৰণে বেছি সময় নাই। গতিকে নিজৰ মই ভাবোঁ যে অসমীয়া মানুহখিনি জীয়াই থাকিবৰ কাৰণে ইয়াত থকা বহুত মানুহ আছে, তেওঁলোকে বেলেগ বেলেগ জেগা আছে। আজি বিহাৰীসকল ইয়াত যদি আছে তেওঁলোকৰ কাৰণে বিহাৰ আছে, আজি মাৰৈ সম্প্ৰদায়খিনি ইয়াত আছে তেওঁলোকৰ কাৰণেও ৰাজস্থান বেলেগ বেলেগ জেগাত আছে, আজি বেংগলী মানুহখিনিৰ পশ্চিমবংগত বেলেগকৈ আছে। কিন্তু কেৱল আমি অসমীয়া যিসকল মানুহ আছোঁ এই মানুহখিনি আমাৰ বেলেগ কিন্তু কোনো জেগা নাই, কাইলৈ বিপদে আপদে আমি ইয়াতে থাকিব লাগিব। গতিকে চাইনাৰ যেতিয়া ৱাৰ হৈছিল, কাৰণ ঐতিহাসিকভাৱে আমি দেখিছোঁ যেতিয়া চাইনা ৱাৰ সময়তো সেইমতে আপুনি দেখিব আমাৰ ফাঁচী বজাৰ প্ৰায়বিলাকতো খালী হৈ গৈছিল। এতিয়া বাহিৰৰ মানুহ আমাৰ ইয়ালৈ আহে, আমাৰ অসমৰ ল'ৰা তাত কিয় গৈ পেলাই এইটো কৰিব নোৱাৰে, কি ভাবে আপুনি? মানে আজি এইটো নহয় যে অসমীয়া ল'ৰা বাহিৰত নাই, যে অসমীয়া ল'ৰা এতিয়া প্ৰযুক্তিৰ ক্ষেত্ৰত বহুত আহিছে, IT চেক্টৰটো বহুত জাগিছে, অসমীয়া ল'ৰা ইতিমধ্যে বিশ্বৰ দৰবাৰটো দপদপাবলৈ আৰম্ভ কৰিছে, কাৰণ অসমীয়াৰ সেই দক্ষতা যোগ্যতা সকলো আছে, আৰু ইতিমধ্যে তেওঁলোকে নিজৰ নিজৰ ক্ষেত্ৰত সীমাবদ্ধতাৰ মাজতো থাকি বিশ্বৰ দৰবাৰত দপদপাবলৈ তেওঁলোকে আৰম্ভ কৰিছে। কিন্তু মই আমাৰ এইডোখৰ কথাটো কওঁ, যিহেতু আমাৰ বিকল্প বেলেগ এডোখৰ জেগা নাই, চাইনা ৱাৰ্ড দেখিছোঁ আপুনি, আমি গড়আলি যোৰহাটত আমি আছোঁ, গড়আলিটো খালী হৈ গৈছিল সেইমত, ফাঁচী বজাৰ যিমানখিনি আছিল প্ৰায় দোকান খালী গ'ল, কাৰণ তেওঁলোকে আমাৰ বিপদৰ সময়ত তেওঁলোকে গুচি গৈছে। গতিকে আমি সেইকাৰণে কৈছিলোঁ যে তহঁতক যদি আমি আপোনালোকক যদি আমি বৃহত্তৰ অসমীয়া জাতি গঠন প্ৰক্ৰিয়া আমি কওঁ যে জাতিৰ মাজত যদি তেওঁলোকে আঁকোৱালি ল'বলগীয়া হয়, তেতিয়াহ'লে আপোনালোকে আমাৰ বিপদৰ সময়তো এই যে অসমীয়া আছে, অসমীয়াৰ নিজৰ অস্তিত্ব সুৰক্ষাৰ সংগ্ৰামখনত তেওঁলোকে বজ্ৰদৰে থিৰ হৈ থাকিব। যদি পলায়নবাদী লয় তেতিয়াহ'লে আমাৰ সন্দেহ এটা থাকিব। আৰু মই এইবাৰে শেষ সুযোগ মই এইকাৰণে কওঁ, অসমীয়া যিহেতু বিজেপিয়ে, মই সৰ্বা হিমন্তৰ কথা ক'ব নোৱাৰোঁ, কাৰণ তেওঁলোকে এটা নিৰ্দিষ্ট দলৰ নীতি আদৰ্শত আছে, তেওঁলোকে ইয়াত কাইলৈ মই গ'লোঁ চাগে সেই আদৰ্শতে আপুনি চলিবলগীয়া হ'ব। গতিকে এইকাৰণে মই কওঁ যে অসমীয়া জাতিয়ে নিজৰ অস্তিত্ব সুৰক্ষাৰ সংগ্ৰামখনত অদূৰ ভৱিষ্যতে যাতে আমি কাৰোবাৰ মাৰ কিল খাই থাকিবলগীয়া নহয়, আমাৰ ভৱিষ্যত প্ৰজন্মই যাতে দ্বিতীয় শ্ৰেণীৰ নাগৰিকৰ দৰে জীয়াই থাকিবলগীয়া নহয়, নিজৰ প্ৰাপ্য অধিকাৰৰ কাৰণে যাতে কেৱল আমি আন্দোলনেই কৰি থাকিম, গতিকে নিজৰ অধিকাৰ যাতে আমি কৰিব পাৰোঁ, আৰু নিজৰ জেগাত নিজৰ আজন্ম ভূমিত যাতে আমি মূৰ তুলি জীয়াই থাকিব পাৰি, তাৰ পৰিৱেশ পৰিস্থিতি সূচনা কৰিবৰ কাৰণে আহিবলগীয়া 21ত এটা শক্তিশালী সিদ্ধান্ত ল'ব লাগিব, সাহসী সিদ্ধান্ত ল'ব লাগিব, আৰু এই সাহসিক বাস্তৱিক ৰূপত প্ৰতিষ্ঠা কৰিবৰ কাৰণে যে অসমীয়াক আমি যে এইটো নহয় আমি দৰদাম আমি কৰিব পাৰোঁ, আমি জাতি প্ৰয়োজনত আমি যদি যুঁজাৰু জাতি আছোঁ, প্ৰয়োজনত তনিক যেনেকৈ ধৰণে কালি আনিছোঁ মৰম সাদৰ কৰি, প্ৰয়োজনত তহঁতক ইয়াৰ পৰা উৎখাত কৰিবৰ কাৰণে আমাৰ বেছি সময় নালাগিব, সেই স্পষ্ট বাৰ্তাটো অহা 21ত দিবৰ কাৰণে ৰাইজ সংকল্পবদ্ধ। 2021ৰ কথা কৈ আছে, কিন্তু ৰাইজে অসমৰ ৰাইজে সকলোৱে মনত ৰখা আৰু এই কথাখিনি অকণমান চালি জাৰি চোৱাবৰ বাবে আমি অনুৰোধ জনাইছোঁ। আৰু এয়া আছিল ৰন্টু পানীফুকন ডাঙৰীয়া, তেখেত বীৰ লাচিত সেনাৰ মুখ্য সচিব আৰু তেখেত প্ৰতিষ্ঠাপক সাধাৰণ সম্পাদক। তো অসমৰ ৰাজনীতিত আমি আশা ৰাখিছোঁ যে 2021তো তেওঁলোকে এটা নিজৰ সবল ভূমিকা ৰাখিব পাৰিব। আপোনালোকে জনাৰ দৰে আমি আজিও তেখেতক মাতি আনিছোঁ, এজন প্ৰভাৱশালী ৰাজনৈতিক নেতা, আৰু আগন্তুক দিনতো আমাৰ এই যুক্তি আছে অনুষ্ঠান আপোনালোকে চাই থাকিব, কাৰণ আমি ইয়াত খাৰা প্ৰশ্ন সোধোঁ আৰু যুক্তি সহকাৰে উত্তৰ ল'বলৈ চেষ্টা কৰোঁ। ধন্যবাদ, নমস্কাৰ।